আকৌ মই ভাবো হা কবাদি ৰাতি হেৰি হৈ থাকে ন মানুহ মাথাটো ফ্ৰী হৈ থাকে ও মানুহ পাইবা নেকি এইটো যে কি মিৰাকল হৈছে হসাকে মানে হে বিচাইলে হয় ন এতে মনৰ পৰা বিচাৰিছো পাই ভাইটিয়া দেখেছা মৰম তাৰ আগতে মোক কিমান মৰম কৰো কইনা বায়াকে মোক সঁচা অন্তৰে কিবা এটা বিচাৰিলে আমি আমালৈ ইউনিভাৰ্ছে আমাক দি দিয়ে নেকি মোৰ এই আজি এই বিয়াখন কৰিবলৈ গৈ মোৰ এনেকুৱা ফিল হ'ল মানে পূজা মোৰ চাইল্ডহুড ফ্ৰেণ্ড তাইৰ বিয়াৰ কাৰণে মানে মোক ডেট পোৱা নাছিলে মই অলৰেডি 3খন বিয়া বুক আছিল সেইদিনা যাৰ কাৰণে মই কৰিব একদম তাই মানে এণ্ড মমেণ্টলৈ ৰখি আছে কিবা এটা হ'ব আৰু মানুহে মেকআপটো কৰিব পাৰিব ফাইনেলি মানে কি হ'ল কি বিয়া এখন কেঞ্চেল হ'ল এখনৰ কাৰোবাৰ ফেমিলি প্ৰব্লেম হ'ল বিয়া নহ'ল ফাইনেলি তাই মোক পালে মানে এসপ্তাহৰ আগলৈকে তাই ৰৈ আছে মানুহে কিবা এটা কৰি হ'লেও কৰি দিব তাইও নাজানে বা ময়ো নাজানো কেনেকৈ কৰিম মইতো বেলেগ মেকআপ আৰ্টিষ্টো ছাজেষ্ট কৰিছিলোঁ কিন্তু কি হয় তাকে কৈছোঁ ন আমি যিটো মনেৰে ভাবোঁ এইটো ভগৱানে আমাক দিয়ে চাগে সদায় কেতিয়াও আশা কৰিবলৈ নেৰিব সদায় সপোন দেখিব সপোন দেখিলেহে বাস্তৱত ৰূপান্তৰিত হ'ব অকল এই মেকআপটোৰ কাৰণে কনাই যে হ'ল কৈছোঁ আৰু এইটো মিনি ভ্লগ একচুৱেলি ছেকেণ্ড পাৰ্ট হয় আমি যে মিৰ্জা আৰু নগাঁৱত মেকআপ কৰিছিলোঁ ৰাতিপুৱা 6 বজাত আৰু মিৰ্জাত ছেকেণ্ড লোকেশ্যন কৰিছিলোঁ তাৰ ছেকেণ্ড পাৰ্ট হিচাপে এই মিনি ভ্লগটো দিছোঁ আৰু দেখিছে এইখন বিয়াত আচলতে মেকআপ কৰিব মানে নহা হৈও মই বিয়া খাব লগা হ'লেহেঁতেন এতিয়া দেখিছে বিয়া খাবলৈ আহিও ভালকৈ খাব পৰা নাই সেই দেখিয়ে পূজাৰ বায়েকে একদম প্লেটত আনি একদম কি মৰমত খুৱাইছে চাওকচোন মোক সৰুৰ পৰা বিৰাট মৰম কৰে পূজা যিহেতু মোৰ চাইল্ডহুড ফ্ৰেণ্ড মোক বা বুলিয়ে কওঁ তাৰ বায়েকক নিজৰ বা নিচিনা ভাবোঁ আৰু পৰাগীয়েও খাইছে পৰাগকো আনি দিছে ভিতৰত আৰু ইমান মৰম পালে মানে কি জানে ইমান মানে কেতিয়াবা ইমান বেছি মৰম পোৱা যায় মানুহৰ পৰা এই নিগেটিভ কোনোবাই কমেণ্ট দিয়ে কোনোবাই হিংসা কৰে কোনোবাই বেয়া বেয়াবিলাক চব পাহৰি যাওঁ জানানে সঁচা মৰমবোৰ এনেকুৱাই আৰু দেখিছে পূজাক ৰেডি কৰি আছোঁ মোক লগ পাবলৈ দেখিছে আইতাগৰাকী আহিছে আৰু বেলেগ বেলেগ কিছু মানুহ আহিছিল মই লগ পাবলৈ আইতাগৰাকীয়ে বহুত দিনত লগ পাইছে মোক কৈছে তই কৰিব পাৰিছ মই ক'লোঁ অ'কে আইতা শিকি আছোঁ কৰি আছোঁ এনেকৈ ক'লোঁ বিয়া লগ পাই ভাল লাগিল আৰু পূজাৰ ফাইনেল লুক পূজাৰ বিয়াখন অলপমান খাবলৈ পাই বিৰাট ভাল লাগিছে তাক এই কইনা সাজত দেখিও বিৰাট ভাল লাগিছে তাই মৰিগাঁৱত বিয়া হ'ব আৰু দেখিছে আমি আগতে একেলগে নাটক কৰিছিলোঁ ইমান ফূৰ্তি কৰিছিলোঁ একেলগে দেখিছে লাষ্টত তাক কৈছে এটা ভিডিঅ' ফুটেজৰ কাৰণে মোক এনেকৈ ঘূৰাই দিয়া মই এনেকৈ ঘূৰাই তাইক ফুটেজ তাই সেই ইমান দৌৰা দৌৰি মাজতো ভিডিঅ' বনাইহে এৰিছোঁ জানেনে আৰু তাত ধুনীয়াকৈ তাইক উইচ কৰি আমি গুৱাহাটী অভিমুখে যাত্ৰা কৰিছোঁ কাৰণ গুৱাহাটীত আমাৰ 4th লোকেশ্যন আছে অলপমান সময় দেৰি হৈছে কইনাগৰাকীক ফোন কৰিলোঁ দেৰি হৈছে নেকি তাই ক'লে নাই তুমি আধা ঘণ্টা দেৰিকৈ হ'লেও প্ৰব্লেম নাই আমাৰ অকণমান দেৰিকৈ আছে ৰিচেপশ্যনটো মই ভালেই পালোঁ তেল একদম ভৰাবলৈও সময় পোৱা নাছিলোঁ জানেনে একদম ল' ফুৱেল দেখা দিছোঁ যেনে তেনে সেই সোণাপুৰত তেল ভৰালোঁ তাৰপিছত কথা কৈ থাকোঁতে মানে এফালে কাম কৰি থাকোঁতে ৰিং লাইটে খুলকি পৰিলে তাই হালধীয়া কাপোৰযোৰ অলৰেডি মোৰ ষ্টুডেণ্টে গৈ পিন্ধাইছিলে কিন্তু মই ভাবিলোঁ যিহেতু তাই হোমগুৰি পাটৰ কাপোৰযোৰ পিন্ধিব আলোচনা কৰি ল'লোঁ তাইৰ লগত ডাইৰেক্ট সেইযোৰকে পিন্ধাই দিলোঁ ৰাতিলৈ যিহেতু মাৰিছিলোঁ সেইকাৰণে মাত দিবলগীয়া নাছিলোঁ সেইকাৰণে মোক আছে দেখিছে মোক এনেকৈ সদায় সপোনত দেখোঁ নিজকে কইনাৰ এয়া ফাইনেল লুক আপোনালোকে জনাব কেনেকুৱা লাগিছে আৰু সকলোৱে সুধি আছিল যে 4খন বিয়া কেনেকৈ মেনেজ কৰিছে একচুৱেলি কইনাৰ যদি প্ৰপাৰ টাইমমতে আমি টাইম দিয়া মতে কইনা যদি ধুনীয়াকৈ ৰেডি হয় আমি কৰিব নোৱাৰা কাম একো নাই সকলো মেকআপ আৰ্টিষ্টে পাৰিব আৰু এই সুযোগতে থেংক ইউ মানসী মমি এণ্ড পৰাগ মোক হেল্প কৰাৰ কাৰণে